নমস্কাৰ, গুড ইভিনিং। মই ৰিমঝিম পাঠক। আপোনালোক সকলোকে ইকুহিপাতলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ক্লাছত আমি আমাৰ 14 আগষ্টৰ যিখিনি ইম্পৰ্টেণ্ট নিউজ আছিলে সেইখিনি আলোচনা কৰিবলৈ ওলাইছো। প্ৰথমতে আপোনালোকক জনাও যে আপোনালোকে ইকুহিপাতৰ সৈতে জড়িত হৈ থাকিব বিচাৰিলে ডেইলি কাৰেণ্ট এফেয়াৰ্ছসমূহ বিচাৰিলে ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ আপডেটৰ কাৰণে লগতে আমাৰ ক্লাছসমূহৰ আপডেটৰ কাৰণে আপোনালোকে ইকুহিপাত টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰিব আৰু যদি বিচাৰে জিকে উইথ ৰিমঝিম মেম টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। পলম নকৰো, প্ৰথমটো নিউজ কি আছে আমি সেই নিউজৰ ফালে গৈছো। প্ৰথম ইয়াতে আমাক সুধিছে যে when is International Youth Day observed every year? আমি প্ৰতি বছৰে ইন্টাৰনেশ্যনেল ইউথ ডে বা আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস কেতিয়া উদযাপন কৰো? গোটেইকেইটা অপশ্যনৰ ভিতৰত কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন বি। দ্যাট মিনছ 12 আগষ্টত আমি প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰো। এতিয়া আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসৰ কথা যদি কওঁ তেতিয়াহ'লে 1998ত লিছবনত কি হৈছিলে এখন ৱৰ্ল্ড কনফাৰেন্স হৈছিলে, ৱৰ্ল্ড কনফাৰেন্স অফ ৰেছপন্সিবল ফৰ ইউথ, আৰু সেইটোৰ লগত সংগতি ৰাখি পেলাই লিছবনত অনুষ্ঠিত হোৱা ইউথৰ বাবে যিটো ৰেছপন্সিবল যিটো মানে মিনিষ্টাৰ্ছ ৰেছপন্সিবল যিটো এখন সন্মিলন হৈছিলে তাৰে পৰামৰ্শৰ ভিত্তিতে 1999 চনৰ পৰা 1999ৰ 12 আগষ্টত কি হয় সেইদিনাখন এইটো প্ৰতিষ্ঠা কৰা হয় বা প্ৰথমবাৰৰ বাবে চেলিব্ৰেট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বাট 2000 চনৰ 12 আগষ্টৰ পৰাহে প্ৰথমতে আৰম্ভণি কৰা হৈছিলে বা প্ৰথম চেলিব্ৰেট কৰা হৈছিলে, আৰু ইয়াতে আমাৰ ইউথ সকলৰ কাৰণে যিবোৰ তেওঁলোকৰ সমস্যা আছে বা তেওঁলোকৰ এম্পাৱাৰমেন্ট বা আমি যদি চাওঁ অপৰচুনিটিৰ ক্ষেত্ৰত সুযোগসমূহৰ ওপৰত ইয়াৰে ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিলে। তেনেকুৱাকে প্ৰথম যিটো ইউথ মানে ডে আছে সেইটোক চেলিব্ৰেট কৰা হয়। 2025 ইন্টাৰনেশ্যনেল ইউথ ডে আমি যদি থিম চাওঁ, থিমবোৰ ইম্পৰ্টেণ্ট হয়, এক্সামত সোধে লোকেল ইউথ একশ্যনছ ফৰ দ্য সাষ্টেইনেবল ডেভেলপমেন্ট গোলছ এণ্ড বিয়ণ্ড। অ'কে, এইখিনি মনত ৰাখিব। তাৰ পিছৰ কি সুধিছে আমাক, হু ৱাজ নেইমড দ্য আইচিচি মেন্স প্লেয়াৰ অফ দ্য মান্থ ফৰ জুলাই 2025। ৰিচেণ্টলি আমি যিটো এণ্ডাৰছন টেণ্ডুলকাৰ যিটো ট্ৰফি হ'ল আমাৰ ইণ্ডিয়া আৰু ইংলেণ্ডৰ মাজত যিটো হ'ল, তাত আমি শুভমান গিলৰ এটা ভাল পাৰফৰ্মেন্স দেখিছিলো। গোটেই এণ্টায়াৰ টুৰ্ণামেণ্টটোত তেখেতে টোটেল 754 ৰানছ কৰিছিলে, আৰু সেই হিচাপে সেইকাৰণে কি হয় তাতে দেখুওৱা প্ৰদৰ্শনৰ কাৰণে জুলাই মাহৰ আইচিচি মেন্সৰ পুৰুষৰ প্লেয়াৰ অফ দ্য মান্থত সেই এৱাৰ্ড কাক প্ৰদান কৰা হৈছে? শুভমান গিল। অ'কে, অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ। শুভমান গিল যেনেকে ক'লো আইচিচি মেন্স প্লেয়াৰ অফ দ্য মান্থ ফৰ জুলাই 2025। আৰু লগতে আমি যদি উমেনৰ যদি চাওঁ, মহিলা শাখাত যদি চাওঁ তেতিয়াহ'লে ইয়াতে ইংলেণ্ডৰ সোফিয়া ডাংক্লি, অ'কে, ইংলেণ্ডৰ সোফিয়া ডাংক্লি তেখেতক জুলাই মাহৰ ওমেন্স প্লেয়াৰ অফ দ্য মান্থৰ এৱাৰ্ড আইচিচি তেওঁক প্ৰদান কৰা হৈছে। মেইল ফিমেল দুটাই মনত ৰাখি থৈ দিব। তাৰ পিছত আকৌ এটা কুৱেশ্যন কি কৈছে, ইণ্ডিয়া ৱন হুইচ মেডেল ইন দ্য ওমেন্স কেটেগৰী এট এছিয়া ৰাগবি চেম্পিয়নশ্বিপ 2025। এতিয়া আণ্ডাৰ-20 এছিয়া ৰাগবি চেম্পিয়নশ্বিপ হৈ আছিলে, প্ৰথমবাৰৰ বাবে বিহাৰত আয়োজন কৰা হৈছিলে, ৰাইট, বিহাৰৰ ৰাজগীৰ, আৰু মেস্কটটো আমি দেখিছিলো যে মেস্কটটো আছিলে অশোকা, ৰাইট, অশোকা দা ৰেবিট। অ'কে, এটা শহাপহু আছিলে অশোকা দা ৰেবিট। এতিয়া কথাটো হ'ল ইয়াতে আমাৰ ইণ্ডিয়াৰ নৰ্মেলি ৰাগবি বুলি ক'লে 15 গৰাকী প্লেয়াৰ লাগে নৰ্মেল ৰাগবিত, বাট ইয়াতে যিটো 7 বুলি যে কৈছিলো মই 7 মেম্বাৰ, তাৰ মানে কি হয় যে ইয়াতে যিটো খেলা হৈছে তাতে 7 গৰাকী, এটা টিমত 7 গৰাকী মেম্বাৰ আছিলে। ওমেন্স কেটেগৰীত আমি যদি চাওঁ সেই ৰাগবি চেম্পিয়নশ্বিপত ইণ্ডিয়াই ব্ৰঞ্জ মেডেল লাভ কৰিছে। অ'কে, ইণ্ডিয়ান ওমেন টিমটোৱে ব্ৰঞ্জ মেডেল লাভ কৰিছে। ইয়াতে যেনেকে মই ক'লো বিহাৰৰ ৰাজগীৰত প্ৰথমবাৰৰ বাবে এছিয়া ৰাগবি আণ্ডাৰ-20 চেম্পিয়নশ্বিপ অৰ্গেনাইজ কৰা হৈছিলে, ৰাইট, আৰু অশোকা দা ৰেবিট আছিলে, এইটো হয় মেস্কট বা শুভংকৰ। মেন্স কেটেগৰীত যদি চাওঁ গ'ল্ড লাভ কৰিছিলে হংকঙে বিট কৰিছিলে শ্ৰীলংকা, আৰু ইয়াতে কি হয় মালয়েছিয়াই ব্ৰঞ্জ লাভ কৰে, চাইনাক বিট কৰি শ্ৰীলংকাই চিলভাৰ লাভ কৰে। ওমেন্স কেটেগৰীত যদি চাওঁ চাইনাই গ'ল্ড লাভ কৰে, তাৰোপৰি হংকং চিলভাৰ, আৰু ইণ্ডিয়াই ব্ৰঞ্জ লাভ কৰে। ইণ্ডিয়াই ডিফিট কৰিছে কাক? উজবেকিস্তানক ডিফিট কৰিছে। আমাৰ ইয়াতে ইণ্ডিয়াৰ টিমত বিহাৰৰ ফালৰ পৰা 4 গৰাকী প্লেয়াৰ আছিলে, গুৰিয়া কুমাৰী, অংশু কুমাৰী, দেন অল্পনা কুমাৰী আৰু আৰতি কুমাৰী। অ'কে,
The next question, who became the 89 Grandmaster from India? Recently আমাৰ ভাৰতৰ পৰা 89 সংখ্যক Grandmaster হিচাপে এগৰাকী ব্যক্তি পৰিগণিত হৈছে আৰু তেখেতৰ নাম কি হয় আমি যদি চাও তেখেতৰ নাম হৈছে এছ ৰোহিত কৃষ্ণা ওকে অপশন বি হ'ব কাৰেক্ট আনসাৰ তো এছ ৰোহিত কৃষ্ণা 20 বছৰীয়া এছ ৰোহিত কৃষ্ণা তেখেত আমাৰ ভাৰতবৰ্ষৰ 89 গ্ৰ্যান্ড মাষ্টাৰ হিচাপে পৰিগণিত হৈছে আৰু লগতে তামিলনাডুৰ তেখেত 34th গ্ৰ্যান্ড মাষ্টাৰ হয় ওকে সো আমাৰ ইণ্ডিয়াৰ যদি ওভাৰঅল ইণ্ডিয়াৰ চাও 89 গ্ৰ্যান্ড মাষ্টাৰ হয় আৰু তামিলনাডুৰ পৰা তেখেত তামিলনাডুৰ পৰা গ্ৰ্যান্ড মাষ্টাৰ হিচাপে তেখেত 33 নম্বৰত আছে অৰ্থাৎ 33 সংখ্যক হয় দেন নেক্সট আৰু এটা কোৱেশ্চন ইয়াতে আমাক কি কৈছে যে নাৰালী পূৰ্ণিমা ফেষ্টিভেল ইজ মেইনলি সেলিব্ৰেটেড বাই হুইচ কমিউনিটি এটা ফেষ্টিভেল আছে যিটোৰ নাম হৈছে নাৰালী পূৰ্ণিমা ফেষ্টিভেল তো এই নাৰালী পূৰ্ণিমা উৎসৱ মূলতঃ কোনটো সম্প্ৰদায়ৰ দ্বাৰা উদযাপন কৰা হয় বা পালন কৰা হয় বুলি কৈছে গোটেইকেইটা অপশ্যনৰ ভিতৰত ইয়াতে কাৰেক্ট আনসাৰটো এটাও নহয়তো নহয় আনসাৰ হৈ যাব মহাৰাষ্ট্ৰৰ যিবোৰ ফিচাৰমেন আছে অৰ্থাৎ মাছমৰীয়া আছে তেওঁলোকে আগষ্ট মাহ মানত তেওঁলোকে এটা ফেষ্টিভেল সেলিব্ৰেট কৰে নাৰালী পূৰ্ণিমা ফেষ্টিভেল অকমান আমি এই ফেষ্টিভেলটোৰ বিষয়ে যদি চাই লও নাৰালী পূৰ্ণিমা ফেষ্টিভেলটো একচুয়ালি হয় কি ইয়াতে আমাক কেতিয়াবা সুধিব পাৰে যে মহাৰাষ্ট্ৰৰ ফিচাৰমেন অৰ্থাৎ মাছমৰীয়া সকলটো আছে তাৰে কোনটো ট্ৰাইব কোনটো জনগোষ্ঠী কোনে সেলিব্ৰেট কৰে সুধিব পাৰে কলি কমিউনিটি যিটো আছে তেওঁলোকে সেলিব্ৰেট কৰে তো নাৰালী পূৰ্ণিমা ফেষ্টিভেল যিটো স্পেশালি যিটো কলি ফিচাৰমেন কমিউনিটি যিটো আছে মুম্বাই থানে আৰু লগতে পালঘৰ তো তাতে থকা ফিচাৰমেন বা মাছমৰীয়া সকলৰ দ্বাৰা সেলিব্ৰেট কৰা হয় এইটোৱে কি বুজায় মহাৰাষ্ট্ৰত মনসুনৰ শেষটো বুজায় অৰ্থাৎ মনসুনৰ শেষ হৈছে সমাপ্তি ঘটিছে সেইটো এই ফেষ্টিভেলটোৰ দ্বাৰা বুজোৱা হয় তাৰোপৰি ইয়াতে কি কৰা হয় এটা ট্ৰেডিশনৰ মতে তেওঁলোকৰ পৰম্পৰাগত নিয়ম অনুসৰি তেওঁলোকে সাগৰখনক যিখন সাগৰ মাছমৰীয়া হয় সাগৰখনক তেওঁলোকে মানে প্ৰে কৰে কোকোনাট দিয়ে ওকে নাৰিকল সেইবোৰ দিয়ে আৰু তাতে কি হয় লৰ্ড বৰুণা অৰ্থাৎ মানে বৰুণ ভগৱান বৰুণৰ ওচৰত তেওঁলোকে প্ৰাৰ্থনা জনায় সাগৰখনক পানীখিনিক কাম কৰিবৰ কাৰণে শান্ত কৰিবৰ কাৰণে আৰু নেচাৰেল কেলামিটি প্ৰাকৃতিক দুৰ্যোগৰ পৰা যাতে তেওঁলোকক বচাই ৰাখে তাৰ কাৰণে বৰুণ দেৱতাৰ ওচৰত তেওঁলোকে প্ৰাৰ্থনা জনায় তাৰোপৰি যিসকল ফিচাৰমেনৰ তেওঁলোকৰ যি কলনী আছে কলিৱাদা বুলি কোৱা হয় তো সেই কলনীবোৰত তেওঁলোকে নিজৰ ধুনীয়া ধুনীয়া কাপোৰ পৰিবেশন বা সেইবোৰ পিন্ধি বা ৰংগোলী কালাৰফুল ৰংগোলী বনাই আৰু তেওঁলোকৰ ধুনীয়া ধুনীয়া ড্ৰেছ সেইবোৰ পিন্ধি পেলাই ট্ৰেডিশনেল কষ্টিউম পিন্ধি পেলাই তেওঁলোকে পুৰুষ মহিলা সকলে একেলগে কি হয় তাতে ডান্সো কৰে তেওঁলোকে ওকে সো আই হোপ বুজি পালে এইখিনি মনত থাকিব আপোনালোকৰ কেতিয়াবা আমাক নাৰালী পূৰ্ণিমা ফেষ্টিভেলৰ কুৱেশ্যনটো আমাক কোনে সেলিব্ৰেট কৰে বুলি নকয় ইয়াতে এনেকে এইকেইটা নিদি পেলাই কলি বুলি ট্ৰাইবৰ নামো দি দিব পাৰে কলি যিসকল ফিচাৰমেন কমিউনিটিৰ কলি কমিউনিটিৰ লোক আছে তেওঁলোকে সেলিব্ৰেট কৰে মেইনলি ওকে ক'ত ক'ত সেলিব্ৰেট কৰা হয় সেইটোও সুধিব পাৰে মহাৰাষ্ট্ৰ দেখিলো ৰাইট তাৰপাছত আমি পুনে দেখিলো হয়নে থানে দেখিলো আৰু পালঘৰ দেখিলো তাৰ পিছত আমি নেক্সট এটা কুৱেশ্যনলৈ গৈছো এগেইন ফেষ্টিভেলৰ লগত ৰিলেটেড which tribe celebrates the annual festival of টেংডং লো ৰামফাট ওকে তো এই যিটো ফেষ্টিভেলৰ কথা কৈছে ছিকিমত সেলিব্ৰেট কৰা হয় তো ছিকিমত যিটো টেংডং লো ৰামফাট যিটো ফেষ্টিভেল সেলিব্ৰেট কৰা হয় তো এই ফেষ্টিভেলটো ছিকিমৰ লেপচা কমিউনিটিৰ দ্বাৰা লেপচা জনগোষ্ঠীৰ যিসকল লোক আছে তেওঁলোকৰ দ্বাৰা সেলিব্ৰেট কৰা হয় ঠিক আছে তো মই যেনেকে কলো টেংডং লো ৰামফাট এইটো এথনিক লেপচা ট্ৰাইব সকলৰ দ্বাৰা ছিকিমত সেলিব্ৰেট কৰা এটা ট্ৰেডিশনেল ফেষ্টিভেল হয় যিটো গোটেই মানে উলহ মালহেৰে ভক্তিপূৰ্ণভাৱে ছিকিমত তেওঁলোকে উদযাপন কৰে আমি এই সেলিব্ৰেশনটো বা ফেষ্টিভেলটোৰ আমি যদি আৰৰ কাহিনী যদি চাও একচুয়ালি কি হয় যে এইটো এটা লেপচা ফেষ্টিভেল এটা ছিকিমৰ ওল্ডেষ্ট ফেষ্টিভেল বহুত বেছি পুৰণি ফেষ্টিভেল হয় প্ৰতি বছৰে এনুৱেলি সেলিব্ৰেট কৰা হয় আৰু ছিকিমত আগষ্ট মাহ মানত আগষ্টৰ সেইখিনি মান মাহত সেলিব্ৰেট কৰা হয় ইয়াতে প্ৰথম 3 দিনত যিসকল ট্ৰাইব আছে লেপচা ট্ৰাইব তেওঁলোকে মাউণ্ট টেংডঙক তেওঁলোকে পূজা কৰে আৰু মেইনলি ধৰি লওক সাউথ ছিকিম দক্ষিণ ছিকিমৰ ফালে অৱস্থিত তেনেকুৱাকে মাউণ্ট টেংডঙক তেওঁলোকে পূজা কৰে এই ফেষ্টিভেলৰ সিগনিফিকেন্স বা গুৰুত্ব কি হয় কিহৰ কাৰণে ফেষ্টিভেলটো সেলিব্ৰেট কৰে অৰ্থাৎ বিভিন্ন লোককথাৰ মতে এনেকুৱাকে বিশ্বাস কৰা হয় যে যি মাউণ্ট টেংডঙৰ কথা যে কলো এই মাউণ্ট টেংডঙে তেওঁলোকক কি কৰিছিলে যে ছিকিমত বৰ্তমান আমি ছিকিম বুলি কওঁ যাক ছিকিম বুলি কওঁ সেই সময়ত মায়েল লিয়াং বুলি কোৱা হৈছিলে মায়েল লিয়াং কান্ট্ৰি তো মায়েল লিয়াং কান্ট্ৰিক বানবোৰ যোৱাত
এই যি মাউণ্ট টেণ্ডং আছে বানপানীত বুৰ যোৱাত মহা জনপ্লাৱনৰ সময়ত মাউণ্ট প্লাৱনে ধৰি ৰাখিছিলে, অৰ্থাৎ এটা বেৰিয়াৰৰ নিচিনা তেনেকে তেওঁলোকক ৰক্ষা কৰিছিলে, তাৰে লোকসকলক, আজিৰ যি ছিকিম তাৰে লোকসকলক ৰক্ষা কৰিছিলে। আৰু যিদিনাখন শেষৰ দিন মাজতেও তেওঁলোকে গীত মাতেৰে নৃত্যৰে তেনেকুৱাকে তেওঁলোকে এই ফেষ্টিভেলটো চেলিব্ৰেট কৰে। আৰু লগতে লাষ্টৰ দিনাখন তেওঁলোকে ট্ৰেডিশ্যনেল লেপচা ফুড, অৰ্নামেণ্টছ, তাৰপাছত কষ্টিউম সেইবোৰ সেইবোৰ পৰিধান কৰে বা সেইবোৰ প্ৰদৰ্শন কৰে। তাৰপাছত এটা অপাৰেশ্যনৰ কথা কৈছে, অপাৰেশ্যন ফেলকন। অপাৰেশ্যন ফেলকন ৱাজ লঞ্চ বাই উইথ ষ্টেট গভৰ্ণমেণ্ট টু প্ৰটেক্ট ওৱান হৰ্ন ৰাইন'ছ ফ্ৰম পোচাৰ্ছ, অৰ্থাৎ চোৰাং চিকাৰীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে এশিঙীয়া গড়ৰ বাবে এখন ৰাজ্য চৰকাৰে এটা অপাৰেশ্যন চলাইছে। অপাৰেশ্যনটোৰ নাম হৈছে অপাৰেশ্যন ফেলকন। আৰু হয়তো জানে আপোনালোকে, আনচাৰটো হয়তো ক'ব পাৰিব, অনুমানো কৰিব পাৰিব, আমাৰ অসম চৰকাৰৰ দ্বাৰা এটা অপাৰেশ্যন চলোৱা হৈছিলে। আৰু এই অপাৰেশ্যনটোৰ জৰিয়তে বিভিন্ন চোৰাং চিকাৰী বা সেইবোৰক মানে ধৰিবৰ কাৰণে তেনেকুৱাকে সক্ষম হৈছে। তো মুঠতে কি হয় যে ইয়াতে 2024 চনতে এই অপাৰেশ্যনটো লঞ্চ কৰা হৈছিলে, অপাৰেশ্যন ফেলকন। এইটো কি হয়, আমাৰ অসমত যিটো ইলিগেল, আমাৰ অসমত যিটো গড় হত্যা হৈ আছে বা ইলিগেল ৱাইল্ড লাইফ ট্ৰেড যিটো হৈ আছে, সেইবোৰৰ পৰা আমাৰ অসমখনক বচাবৰ কাৰণে, গড় বা সেই ৱাইল্ড লাইফক বচাবৰ কাৰণে এই এটা অপাৰেশ্যন এটা লঞ্চ কৰা হৈছিলে, অপাৰেশ্যন ফেলকন। তাৰপাছত কুৱেশ্যন কি সুধিছে, where was a new plant species named Heptaflurium assamicum discovered? assamicum বুলি দেখাৰ লগে লগে আমি গম পাই যাম, অনুমান কৰিব পাৰিম যে অসমৰে হ'ব। এতিয়া অসমৰ আমি যদি চাওঁ, অসমৰ কোনখন ঠাইত পোৱা গৈছে, ডিমা হাছাও আৰু কাৰ্বি আংলক দুখন ঠাইতে পোৱা গৈছে, both B and C। তাৰমানে হেপ্টাফ্লিউৰাম আসামিকা বুলি নামৰ এটা নতুন উদ্ভিদ প্ৰজাতি ক'ত আৱিষ্কাৰ কৰা হৈছে বুলি সুধিছে। তো আমি অকমান হেপ্টাফ্লিউৰাম যিটো আসামিকা যিটো প্ৰজাতি আছে সেইটো যদি চাওঁ, এটা নতুন প্ৰজাতি এটা পোৱা গৈছে অসমৰ ডিমা হাছাও আৰু ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টত, ৰাইট? আকৌ এইটো ক'ত পোৱা গৈছে, কপিলী ৰিভাৰ বেচিনত। তো নদীত তেনেকুৱাকে তাতে যিটো ৱাটাৰ বা তাৰ মাজত তেনেকুৱাকে এটা চাৰ্ভেত এইটো কপিলী ৰিভাৰ বেচিনত লাৰ্জ কিছুমান বোল্ডাৰ্ছ বা ডাঙৰ ডাঙৰ শিলত এই এনেকুৱাকে মানে কিছুমান তেনেকুৱা এই স্পেচিছটো পোৱা গৈছে। তো এই যিটো স্পেচিছ হেপ্টাফ্লিউৰাম আসামিকা হয়, সেইটো মেইনলি ৰিঅ'ফাইটিক হেবিটেটত থাকে। আৰু পানীত কি হয়, বহুত বেছি সোনকালে ফাষ্ট ফ্ল'য়িং যিবোৰ ৰিভাৰ থাকে, সেই ফাষ্ট ফ্ল'য়িং ৰিভাৰবোৰতে মেইনলি এইবোৰ ফুলি উঠে। আৰু ইয়াতে যিটো আমাক ইয়াতে ৰিঅ'ফাইটিক হেবিটেট বুলি কৈছে, অৰ্থাৎ ইয়াতে যিটো ক'লো ফাষ্ট ফ্ল'য়িং ৰিভাৰ ৱাটাৰত মানে গ্ৰ' হয়, তাৰ মানে সেইটোৱে বুজাইছে যে কোনোবা এটা উদ্ভিদ প্লান্ট যদি এনেকুৱা ফ্ল'য়িং ৱাটাৰ বা ৰিভাৰ হওক বা জলপ্ৰপাত ৱাটাৰফল বা তাৰে ওচৰে পাজৰে গ্ৰ' কৰিবৰ কাৰণে তেনেকুৱাকে যদি এডাপ্টেড হয় বা খাপ খুৱাই আছে, সেইটো আমি তেনেকে বুজো। অ'কে, চ' আকৌ এই যিটো নতুনকে যিটো স্পেচিছ উদ্ধাৰ কৰা গৈছে, এই স্পেচিছটোক হেপ্টাফ্লিউৰাম আসামিকা বা আৰ্বৰিকলা বুলিও কোৱা হয়। চ' এইটোক আমি আমব্ৰেলা প্লান্ট বুলিও ক'ব পাৰো। অ'কে, চ' এইটোও মনত ৰাখি থৈ দিব, আমব্ৰেলা প্লান্ট বুলিও এইটোক জনা যায়। ঠিক আছে, তাৰোপৰি যেনেকুৱাকে শিপাবোৰ আমব্ৰেলা ক'লো ন, আমব্ৰেলা শ্বেপৰ নিচিনা হয় লিভছবোৰ, পাতবোৰ, চ' তেনেকে আমব্ৰেলা পাত বুলিও কোৱা হয়। তাৰোপৰি ইয়াতে কি হয় যে কেৱল মাত্ৰ 10টা তেনেকুৱাকে সেই ইণ্ডিভিজুৱেল তেনেকুৱা চিংগল তেনেকুৱাকে 10টা ডাঙৰ ডাঙৰ মানে ৰকত শিলত 10 ইণ্ডিভিজুৱেল প্লান্টহে পোৱা গৈছে ইয়াতে। আৰু এইটোৱে ফ্ৰেজাইল এক্সিষ্টেঞ্চৰ সেইটো ছাজেষ্ট কৰে। দেন নেক্সট কুৱেশ্যন, in which town is Thakaipotti located where a part of it has been renamed Rupkor Sok? Recently এখন ঠাই, আমাৰ অসমৰ এখন ঠাই, এটা নাম আছিলে ঠাইখনৰ, এখন টাউনৰ নাম আছিলে ঢাকাইপট্টি। অ'কে, তো সেই ঢাকাইপট্টি নামটো চেঞ্জ কৰি পেলাই ৰূপকৰ চক নাম দিয়াৰ কথা কৈছে। আৰু এই কথাখিনি সদৰি কৰিছে সংবাদমেলৰ যোগেদি সেই জিলাখনৰ যিগৰাকী জিলা আয়ুক্ত আছে, জিলা আয়ুক্ত গৰাকীৰ নাম হৈছে দেৱাশিষ শৰ্মা। বহুত বেছি পপুলাৰ হয়, আপোনালোকে হয়তো কেতিয়াবা দেখিবও পাৰে ফেচবুক তেনেকুৱা, আগতে মৰিগাঁৱত আছিলে। চ' তেখেতে
সংবাদ মেলৰ জৰিয়তে তেনেকুৱাকে এই কথাখিনি সদৰি কৰে। তো নাম আছিলে আগতে ঢাকাই পট্টি, এতিয়া নাম দিয়া হয় ৰূপকোঁৱৰ চুক। আৰু সেইখন ক'ত আছে? নগাঁও। বৰ্তমান দেৱাশীষ শৰ্মা তেখেত নগাঁও জিলাৰ জিলা আয়ুক্ত হয় আৰু তেখেতে এখন সংবাদ মেলৰ যোগেদি এই কথাখিনি সদৰি কৰিছে। অকে, চ' আমি যদি অকমান নিউজটো যদি চাই লওঁ তেতিয়াহ'লে মানে অলৰেডি এনেকুৱা নাম চেঞ্জ কৰাক লৈ পেলাই আগতেও বিভিন্ন মানে দাবী চলি আহিছিলে যে নামবোৰ চেঞ্জ কৰিব লাগে। ইয়াতে ৰিচেন্টলি এটা ঘটনা হৈ যায়, অৰ্থাৎ আমি 8 আগষ্টত যদি চাওঁ তেতিয়াহ'লে তাতে সেই ঢাকাইপট্টি সেই এৰিয়াটোত এগৰাকী খিলঞ্জীয়া যুৱকক এগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে অনাহকতে ৰাজপাটত মাৰপিট কৰে আৰু তাৰ পাছতে এই নামটো চেঞ্জ কৰাৰ দাবী পুৰা জোৰদাৰছে, নামটো চেঞ্জ কৰাৰ দাবী তেনেকে আহে, নামবোৰ চেঞ্জ কৰিব লাগে। আৰু তাৰ পাছত যিগৰাকী জিলা আয়ুক্ত আছিলে দেৱাশীষ শৰ্মা, তেখেতলৈ মুখ্যমন্ত্ৰীৰ ফালৰ পৰা এটা অৰ্ডাৰ যায় যে তাতে যিমানবোৰ এনেকুৱা ইছলাম বা এনেকুৱা ধৰণৰ নাম আছে সেইবোৰ নাম চেঞ্জ কৰি পেলাই অসমীয়া নাম ৰাখিব লাগে আৰু সেই সন্দৰ্ভতে এই নামটো ৰখা হৈছে। তো যিটো ঢাকাইপট্টি নাম আছে নগাঁও টাউনৰ, সেই নামটো চেঞ্জ কৰা হ'ব। এটা পাৰ্টক ঢাকাইপট্টিৰ এটা পাৰ্টক ৰূপকোঁৱৰ চক বুলি জনা যাব আৰু আনটো পাৰ্টক বৰবাজাৰ বুলি জনা যাব। ঠিক আছে, চ' যেনেকে মই ক'লো নগাঁওৰ ডেপুটি ডিচি দেৱাশীষ শৰ্মাৰ দ্বাৰা এইটো সদৰি কৰা হৈছিলে আৰু এই ডিচিশ্যনটো মুখ্যমন্ত্ৰীৰ আদেশ মৰ্মে এই ডিচিশ্যনটো লোৱা হৈছে। ইয়াতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি আবক্ষ মূৰ্তি আছে তাৰ পৰা সত্যন্য ভাণ্ডাৰলৈকে সমগ্ৰ অঞ্চলটো ৰূপকোঁৱৰ চক নামেৰে পৰিচিত হ'ব। এমাহৰ ভিতৰত অৰ্ডাৰ দিয়া হৈছে, এমাহৰ ভিতৰত তাৰে যিবোৰ দোকান পোহাৰ যি আছে সেই গোটেইবোৰৰ পৰা নামটো ঢাকাইপট্টি নাম চেঞ্জ কৰি পেলাই ৰূপকোঁৱৰ চক কৰিব লাগিব। আৰু নগাঁও জিলাৰ ঢাকাইপট্টি, ইছলামপট্টি, মোল্লাপট্টি, আমিনপট্টিকে ধৰি এনেকুৱাকে বিভিন্ন অঞ্চলৰ নামবোৰ সলনি কৰাৰ কাৰণে বহু দিনৰ পৰাই বিভিন্ন দল সংগঠনে দাবী জনাই আছিলে আৰু তেনেকুৱাকে সেই আলমতে নামটো চেঞ্জ কৰা হয়। Then next, in which Indian state is the concept of co-district officially used in administration? কোনখন ভাৰতীয় ৰাজ্যৰ প্ৰশাসনত আনুষ্ঠানিকভাৱে সমজিলাৰ ধাৰণা ব্যৱহাৰ কৰা হৈছে? অৰ্থাৎ সমজিলাৰ কনচেপ্টৰ কথাটো যদি আমি চাওঁ, ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমতে ইন্ট্ৰডিউচ কৰা হৈছিলে? অপশ্যন এ হৈ যাব কাৰেক্ট আনসাৰ, দ্যাট মিনছ অসম। আমি কিয় সমজিলাৰ কথা চাইছো? কাৰণ ৰিচেন্টলি আমাৰ অসমত নতুনকে 10খন সমজিলাৰ গঠন কৰা হৈছে। ইয়াৰ আগতে 2024 চনৰ অক্টোবৰত অসম চৰকাৰে 39খন সমজিলাৰ গঠন কৰিছিল আৰু ৰিচেন্টলি 10খন নতুনকে ডিষ্ট্ৰিক্ট গঠন কৰা হৈছে, যাৰ ফলত আমাৰ অসমত এতিয়া সমজিলাৰ সংখ্যা কিমান হৈ পৰিছে? 49। নতুনকে গঠন কৰা সমজিলাবোৰ যদি চাওঁ, বকো 6 গাঁও, পলাকবাৰী কামৰূপ ডিষ্ট্ৰিক্টত, তাৰ পাছত বৰচলা আৰু ৰঙাপাৰা শোণিতপুৰত, তাৰ পাছত মৰিয়নি আৰু টিয়ক সেইটো আহিব যোৰহাটত। অকে, তাৰ পাছত আমি তিনিচুকীয়াত পাওঁ মাকুম আৰু ডিগবৈ, আৰু ঢোলা, কাছাৰত ঢোলা আৰু গোৱালপাৰাৰ দুধনৈ। তো এইকেইখনক সমজিলা হিচাপে ঘোষণা কৰা হয় আৰু এতিয়া আমাৰ অসমত টোটেল সমজিলাৰ সংখ্যা কিমান হৈছে? 49। এতিয়া আমি ইয়াতে যদি চাওঁ সমজিলাৰ গঠনৰ ফলত এই পদক্ষেপৰ লক্ষ্য যদি চাওঁ বা উদ্দেশ্য যদি চাওঁ কি হৈছে, যেনেকুৱাকে যিবোৰ নাগৰিকৰ ওচৰলৈ যিবোৰ অত্যাৱশ্যকীয় সেৱা আছে সেইবোৰ নাগৰিকৰ ওচৰলৈ অনা হ'ব, প্ৰশাসনিক দক্ষতা বৃদ্ধি কৰা হ'ব আৰু জনকল্যাণৰ পদক্ষেপসমূহ শক্তিশালী কৰাৰ কাৰণে তেনেকুৱাকে এইম লোৱা হৈছে। সমজিলাসমূহৰ কিছুমান ক্ষমতা আছে, যেনেকুৱাকে ক্ষমতাবোৰৰ ভিতৰত আমি যদি চাওঁ ভূমি ৰাজহৰ বিষয়, উন্নয়নমূলক ডেভেলপমেন্ট কিবা যদি কাম তেনেকুৱা থাকে, কল্যাণমূলক আঁচনি, দণ্ডাধীশৰ কাম, খাদ্য আৰু অসামৰিক যোগান, প্ৰশাসনিক বিষয়, পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন, দুৰ্যোগ ব্যৱস্থাপনাৰ সৈতে জড়িত বিভিন্ন ক্ষমতা সমজিলাসমূহৰ হাততো থাকে, ৰাইট? চ' ইয়াতে এইখিনি কেতিয়াবা আমাক সুধিব পাৰে ইনিচিয়েটিভ কি লক্ষ্য কি হয় বা কি সমজিলাৰ হাতত ক্ষমতাৰ অন্তৰ্ভুক্ত হয়। দেন সমজিলাসমূহ কি হয় সেইটো মনত ৰাখিব। Then which Indian state inaugurated the community-based Nari Adalat Forum in August 2025 to offer women accessible and informal justice? অৰ্থাৎ নাৰী আদালত তাৰে কিছুমান বিভিন্ন ধৰি লওক সমাজকৰ্মী হ'ব পাৰে, ডক্তৰ হ'ব পাৰে, অৰ্থাৎ নাৰীসকলৰ দ্বাৰাই এখন আদালতৰ গঠন কৰা হ'ব তেনেকে বুজিব পাৰে আৰু তাৰ দ্বাৰা বিভিন্ন ক্ষেত্ৰত ন্যায় প্ৰদান কৰা হ'ব। আৰু ৰিচেন্টলি ক'ত আৰম্ভণি কৰা হৈছে? ছিকিমত। তো নাৰী আদালত পালনা আমি লাষ্ট 2024 জানুৱাৰী মাহ মানতো পঢ়িছিলো
নাৰী আদালতৰ কথা আমি যদি চাওঁ সেইটো আমাৰ অসমতো কৰাৰ কথা কোৱা হৈছিলে চ' ইয়াতে ছিকিমে নাৰী আদালত যিটো ওমেন্স কোৰ্ট বুলি ক'ব পাৰো মহিলাৰ কোৰ্ট সেইটোক আৰম্ভণি কৰিছে ছিকিমৰ চিফ মিনিষ্টাৰ প্ৰেম সিং তামাংগে ইনৰ্গেট কৰিছে নাৰী আদালত ফাৰ্ষ্ট আম্মা সন্মান ডে হিচাপে প্ৰথমটো আম্মা সন্মান ডে হিচাপে আম্মা সন্মান দিৱস হিচাপে প্ৰথম যিদিনাখন মানে সেইটো উদযাপন কৰা হয় সেইদিনাখনে ছিকিমৰ চিফ মিনিষ্টাৰৰ দ্বাৰা এইটো ইনৰ্গেট কৰা হৈছিলে আৰু এনেকুৱা এটা কমিউনিটি জাষ্টিচ প্লেটফৰ্ম এটা হ'ব যিটো মহিলাসকলৰ দ্বাৰা চলোৱা হ'ব ইয়াতে আমি যদি চাওঁ এই ইনিচিয়েটিভটোৰ আণ্ডাৰত কি কৰা হ'ব যিখিনি গ্ৰাম্য গাঁৱলীয়া অঞ্চল লগতে যিখিনি অৰ্ধ নগৰীয়া সম্পূৰ্ণৰূপে নগৰীয়া হোৱা নাই সেই অঞ্চলসমূহত ন্যায় প্ৰক্ৰিয়াত মহিলাসকলে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব ঘৰৰ যদি কিবা সৰু সৰু বিবাদ হৈছে কোনোবা এগৰাকী মহিলা যদি বিভিন্ন ক্ষেত্ৰত পৰিয়ালৰ ফালৰ পৰাই হওক নিজৰ হাজবেণ্ডৰ ফালৰ পৰা হওক বা বিভিন্ন ক্ষেত্ৰত যদি তেওঁ নিৰ্যাতনৰ বলি হৈছে তেতিয়াহলে এই মহিলাসকলে তেওঁলোকক ধৰি লওক সমাধানৰ ৰাস্তা দেখাব পাৰিব এই যিটো নাৰী আদালতত যিসকল মহিলা থাকিব বা এই নাৰী আদালতে এই মহিলাগৰাকীক তেতিয়া ন্যায় দিব এতিয়া কোৰ্টৰ ওচৰলৈ গলে কোৰ্টৰ এনেও বহুত কাম থাকে জাষ্টিচ চিষ্টেমটো আমি যদি চাওঁ বহুত বেছি কি হয় কিছু কিছু ক্ষেত্ৰত কমপ্লেক্স হৈ পৰে এক্সপেন্সিভ হৈ পৰে ৰাইট টাইম কনজিউমিং হৈ পৰে বহুত সময় লাগে ৰাইট তো তাৰে কাৰণে কি কৰা হৈছে আমাৰ নাৰী আদালতৰ এই ইনিচিয়েটিভটো লোৱা হৈছে এতিয়া যদি কোনোবাৰ ঘৰত যদি বহুত বেছি নাৰী এগৰাকীক যদি মাৰধৰ কৰে নিজৰ হাজবেণ্ড গৰাকীয়ে সেই বিবাদটো নাৰী আদালতত গলে তেওঁলোকে সলভ কৰিব পাৰিব ৰাইট দেন কিবা যদি ডিভোৰ্সক লৈও ফৰ এক্সাম্পল কিবা এটা চলি আছে তো তেনেকুৱা ধৰণৰ সেইবোৰ কি হয় ইয়াতে তেওঁলোকে উত্থাপন কৰিব পাৰিব কথাটো কৈছো জাষ্ট এক্সাম্পল দিছো তেনেকুৱা সেইখিনি নাৰী আদালতৰ কামৰ আণ্ডাৰত আহিব ৰাইট তো আমি যদি উমেন্স এম্পাৱাৰমেন্টত যদি নাৰী আদালতৰ সিগনিফিকেন্স চাওঁ তেনেহলে ইয়াতে মহিলাসকলৰ দ্বাৰা আমি মহিলাৰ সবলীকৰণৰ ক্ষেত্ৰত যদি চাওঁ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত আদালত হ'ব ৰাইট তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণ ইয়াতে নিশ্চিত কৰা হ'ব তাৰোপৰি ইয়াতে যিসকল মহিলা নেত্ৰী থাকে তেওঁলোকে নেতৃত্ব মধ্যস্থতা মেডিয়েটৰ হিচাপে বা ন্যায়িক প্ৰক্ৰিয়াৰ অভিজ্ঞতা প্ৰদান কৰা হ'ব তেওঁলোকক তাৰোপৰি এনেকুৱা নহয় যে যিকোনো মহিলাক আনি পেলাই ইয়াতে সোমাই দিব তেওঁলোক ধৰি লওক সমাজকৰ্মী হ'ব পাৰে টিচাৰ হ'ব পাৰে ডক্টৰ হ'ব পাৰে তো সমাজৰ ক্ষেত্ৰত বিভিন্ন গুৰুত্ব আগবঢ়োৱা তেনেকুৱা কিছুমান মহিলা ইয়াতে সক্ৰিয় অংশ তেওঁলোকৰ ভূমিকা ইয়াতে থাকিব ওকে সো এইখিনি চাব পাৰে আপোনালোকে কি কি দিয়া হৈছে সৰু সৰু বিবাদসমূহ মানে সমাধান কৰিবৰ কাৰণে নাৰী আদালত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে এটা নিউজ হয়তো আপোনালোকে দেখিছে জাষ্টিস যশৱন্ত বৰ্মা কেছ তাৰ মানে জাষ্টিস যশৱন্ত বৰ্মা কেছ আমি যদি চাওঁ অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত এগৰাকী জাষ্টিসক হাইকোৰ্টৰ জাষ্টিসক ইম্পিচমেন্টৰ কাৰণে প্ৰস্তাৱ উত্থাপন কৰা হৈছে প্ৰপ'জেল দিয়া হৈছে ৰিসেন্টলি আমাৰ লোকসভাৰ স্পিকাৰ ওম বিৰলা তেখেতে তিনিগৰাকী মেম্বাৰৰ পেনেল এখন গঠন কৰিছে আৰু সেই মানে যিটো অভিযোগ উঠিছিলে জাষ্টিস গৰাকীৰ ওপৰত যশৱন্ত বৰ্মাৰ ওপৰত তো তেখেতৰ সেই অভিযোগটোৰ ওপৰত সংগতি ৰাখি পেলাই সেইটোৰ লগত সংগতি ৰাখি ওম বিৰলা তেখেতে তিনিজনীয়া পেনেল এটা গঠন কৰে আৰু এই তিনিজনীয়া পেনেলটোত আছে সুপ্ৰিম কোৰ্টৰ জাষ্টিস অৰবিন্দ কুমাৰ মাদ্ৰাজ হাইকোৰ্টৰ চিফ জাষ্টিস মনীন্দ্ৰ মোহন শ্ৰীবাস্তৱা কৰ্ণাটকা হাইকোৰ্টৰ সিনিয়ৰ এডভোকেট বি আচাৰ্য ওকে এতিয়া আমি যদি নিউজটোৰ ফালে অকমান যাওঁ কিহৰ কাৰণে ইম্পিচমেন্টৰ কথা কিহৰ কাৰণে উঠিছে তো ইয়াতে হয় কি যে আমি যদি এই 2025 বৰ্ষৰে আমি যদি মাৰ্চ মাহ মানৰ কথা যদি কওঁ তেতিয়াহলে সেই সময়ত এই জাষ্টিস যশৱন্ত বৰ্মাৰ ঘৰত যিটো চৰকাৰী ভৱন আছিলে তাতে অগ্নিকাণ্ড হৈ পেলাই কিছু ধন তাতে উদ্ধাৰ কৰা হৈছিলে ওকে তাতে কিছু মানে নগদ ধন উদ্ধাৰ হৈছিলে আৰু সেই ধনৰ কোনো হিচাপ নাছিলে সেই পইচাখিনিৰ কোনো হিচাপ নাছিলে আৰু সেই ঘটনাটোৰ যিহেতু কৰাপশ্যনৰ কেছ আহি গৈছে ন তো সেইটোৰ ওপৰত সংগতি ৰাখি পেলাই সেই সময়ত আমাৰ চিফ জাষ্টিস যোন আছিলে সঞ্জীৱ খান্না তেখেতে এখন কমিটি গঠন কৰে আৰু সেই কমিটিখনে বেলেগটো ইম্পিচমেন্টৰ ক্ষেত্ৰত একো নকৰিলে সেই সময়ত যদি চাওঁ তেখেত আছিলে দিল্লী হাইকোৰ্টৰ জাষ্টিস আছিলে ওকে দিল্লী হাইকোৰ্টত আছিলে তো দিল্লী হাইকোৰ্টৰ পৰা তেখেতক কি কৰে এলাহাবাদ হাইকোৰ্ট লৈকে তেখেতক মানে এলাহাবাদ হাইকোৰ্ট লৈকে তেখেতক ট্ৰান্সফাৰ কৰা হয় তাতে ট্ৰান্সফাৰ দিয়ে তেখেতক ওকে আৰু তাৰ পিছত গৈ পেলাই যেতিয়া
ইয়াতে ৰিচেন্টলি আমাৰ মানে যি আমাৰ মানে বিৰোধী পক্ষৰ লগতে যি মানে আমাৰ শাসনত থকা যি পাৰ্টি আছে, অৰ্থাৎ শাসক বিৰোধীৰ লগতে ৰিচেন্টলি 146 মেম্বাৰে তাৰে 146 গৰাকী সাংসদৰ স্বাক্ষৰ মানে তেওঁলোকে স্বাক্ষৰ কৰিছে আৰু সেই স্বাক্ষৰ যি মহা অভিযোগ প্ৰস্তাৱ মানে দাখিল কৰা হৈছে তাৰ ভিত্তিতে ওম বিৰলাই এই তিনিজনীয়া পেনেল গঠন কৰিছে গোটেইখিনি বিচাৰ কৰিবৰ কাৰণে। অকে, এতিয়া সেই তিনিগৰাকী যি পেনেল আছে তেওঁলোকে অতি শীঘ্ৰেই যিটো তেওঁলোকে তদন্ত কৰি পেলাই যিখিনি তেওঁলোকে গম পাব এই কেছটোৰ লগত জড়িত সেই প্ৰতিবেদন তেওঁলোকে অতি সোনকালে চাবমিট কৰিব বুলি কোৱা হৈছে। আৰু তাৰ পাছত যেতিয়া প্ৰতিবেদন চাবমিট কৰিব, তাৰ পাছত আকৌ আমি যদি চাওঁ ইম্পিচমেন্টৰ ক্ষেত্ৰত যদি চাওঁ, আৰু আজি যি এই মহা অভিযোগ যিটো প্ৰস্তাৱ যিটো দাখিল হৈছে সেইটো প্ৰথমটো স্তৰ। তাৰ পাছত কি হয়, এতিয়া ইয়াতে আৰ্টিকল 124(4) মতে যিসকল তাতে সাংসদ থাকিব, যিসকল মেম্বাৰ থাকিব দুয়োটা সদনতে, সেই প্ৰস্তাৱৰ পক্ষে তেওঁলোকে স্বাক্ষৰ কৰিব লাগিব। অকে, আৰু তেওঁলোকে স্বাক্ষৰ কৰি অধ্যক্ষক তেওঁলোকে ইয়াৰ সাপোৰ্টত, ইয়াতে যদি চাওঁ ইয়াৰ সাপোৰ্টত তেওঁলোকে স্বাক্ষৰ কৰি সাইন কৰি পেলাই তেওঁলোকে মানে অধ্যক্ষ অৰ্থাৎ স্পিকাৰক জমা দিব লাগিব, ওম বিৰলাক জমা দিব লাগিব। তাৰ পাছত জমা দিয়াৰ পাছত সেই প্ৰপ'জেলটোত যি দুয়োটা সদনৰে লোকসভা ৰাজ্যসভা দুয়োটা সদনৰে 2/3 মেম্বাৰে স্বাক্ষৰ কৰিব লাগিব। আৰু যদি স্বাক্ষৰ কৰে প্ৰস্তাৱত অনুমোদন জনায় তেতিয়া এইখন প্ৰেচিডেণ্টৰ ওচৰত যাব, আৰু প্ৰেচিডেণ্টৰ ওচৰত যোৱাৰ পাছত প্ৰেচিডেণ্টে স্বাক্ষৰ কৰাৰ পাছত তেতিয়া এই জাষ্টিচ গৰাকীক জাষ্টিচ য়শৱন্ত বৰ্মাক ইম্পিচ কৰিব পৰা যাব। আৰু যদি তাতে যদি স্বাক্ষৰ নহয়, প্ৰস্তাৱত যদি অনুমোদন জনোৱা নহয়, যদি অভিযুক্ত দোষী সাব্যস্ত নহয় আৰু সাব্যস্ত নহলে তেতিয়াহলে প্ৰস্তাৱ বাতিল কৰা হ'ব। অকে, সো এইখিনি মনত ৰাখিব আপোনালোকে। কি হ'ব তাৰ পাছত এই নিউজটোৰ এই ঘটনাটোৰ বিষয়ে আমি পিছত আকৌ পঢ়িবলৈ পাম। আৰু এইখিনি আছিলে আমি আজি পঢ়িবলগীয়া আলোচনা কৰিবলগীয়া। আই হোপ ভাল পাইছে আপোনালোকে, বুজি পাইছে। কিবা থাকিলে জনাবলৈ নাপাহৰিব। লগ পাম আপোনালোকক আন এটি ক্লাছত। আজি ইয়াতে এৰিছো। থেংক ইউ so much।